হয় গহপুৰত ভদিয়া বানৰ তাণ্ডৱ। এই মুহূৰ্তত মই গহপুৰৰ ব্ৰহ্মাজানত আছোঁ আৰু নিশাৰ পৰা মুখলধাৰ বৰষুণ তাৰপিছতে ব্ৰহ্মাজান নদীৰ মথাউৰি ভাঙিছে। তাৰপিছতে কেইবাখনো গাঁও এতিয়া পানীৰ তলত। কেমেৰা সঁচাকৈ পৰিৱেশ দেখুৱাব গহপুৰৰ পৰিৱেশ, গহপুৰৰ ব্ৰহ্মাজানৰ ইয়াৰ পৰিৱেশ। এখন ঘৰ আমি দেখুৱাইছোঁ, ঘৰখনৰ টিঙত পানী লাগু লাগু অৱস্থা। এয়া হৈছে গহপুৰৰ আজিৰ পৰিৱেশ। কুঁৱা এটা পানী আচলতে খোৱা কুঁৱা এটা ডুব যাওঁ নামঘৰ ইতিমধ্যে ডুব গৈছে। আমি দেখুৱাইছোঁ গহপুৰৰ পৰা, গহপুৰৰ দৰিয়াঘাটৰ ইয়াৰ পৰিৱেশ আৰু নিশাৰ পৰা এজাক মুখলধাৰ বৰষুণ, তাৰপিছতে ব্ৰহ্মাজান নদীৰ মথাউৰি এটা অংশ ভাঙি লৈ গৈছে। তাৰপিছত কেইবাখনো গাঁও ইতিমধ্যে পানীৰ তলত। আমি ND24 দেখাইছোঁ ভদিয়া বানৰ তাণ্ডৱ গহপুৰত। আমাৰ লগত গাঁৱৰে এজন যুৱক আছে, মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ। কওকচোন, ভদিয়া বানৰ তাণ্ডৱ, মুখলধাৰ এজাক বৰষুণ নিশাৰে পৰা, তাৰপিছত এতিয়া হাহাকাৰ পৰিৱেশ। হয়, প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ গাঁৱৰ যি এই দুৰৱস্থা সেইসমূহ আহি আপোনালোকৰ ND24 দৰ্শকসকলৰ আগত আগবঢ়াই দিয়াৰ বাবে। আমাৰ ইয়াতে যোৱা নিশা বৰষুণৰ পিছৰ পৰা এইদৰে বান ফেনে ফুটুকাৰে বাঢ়ি থকা দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত আমাৰ ঘৰ আপোনালোকে দেখিব পাৰিছে প্ৰায় মুধচলৈকে পানী। অকল এইখন ঘৰ বুলিয়েই নহয়, প্ৰায় প্ৰত্যেক মানুহৰ ঘৰতে আমাৰ এইদৰে পানী। আমাৰ কোনো গৰু ছাগলী ৰাখিব পৰা নাই, তাৰ ফলত মাথাউৰি ছিগিছে, মাথাউৰিটো আমি গৰু ছাগলী ৰাখিব পৰা নাই। ফলত আমি নেশ্যনেল হাইৱে কিনাৰতে গৰু ছাগলী বান্ধি ৰাখিবলগীয়া হৈছে। আৰু এই যি মাথাউৰি, এই মাথাউৰিটো আমাৰ গাঁৱৰ একমাত্ৰ যাতায়াতী পথ। সেইবাবে আমি গাঁৱৰ লোক এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা নাই। আৰু আমাৰ এই মাথাউৰি ভগা আমাৰ যি কৰা খেতি মাটি কিছু অংশ আমি অনিষ্ট হয়। প্ৰতি বছৰে ব্ৰহ্মাজান নদীৰ মথাউৰি ভাঙে, কিন্তু কিয় বিজ্ঞানসন্মতভাৱে নবনায়? হয়, প্ৰতি বছৰে, এই বছৰ বুলিয়ে নহয়, আমাৰ এই মাথাউৰি ভগা প্ৰত্যেক বছৰে ভাঙে। কিয়নো এই যদি মাথাউৰিটো ভাগে, কিছুদিনৰ পিছত একেবাৰে ভাগি যোৱা অংশত দুই এটা বস্তা দি অলপ মাটি দি তেওঁলোকে মেৰামতি কৰি যায়। কিন্তু খৰালি সেই গোটেই মাথাউৰিটো যে ভালদৰে নিৰ্মাণ কৰিব পাৰি, তাৰ ওপৰত তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। তাৰ ফলত আমি মাথাউৰিটো ভাঙি থকা দেখিবলৈ পাওঁ। এইখন তোমালোকৰ ঘৰ? এইখন নহয়, ইয়াৰ কাষৰ ঘৰখন আমাৰ ঘৰ। মানুহখিনি ক'লৈ গ'ল এতিয়া আমাৰ মানুহখিনি হাইৱে কিনাৰত আছেগৈ। মাথাউৰিটো পানী, তাৰ ফলত হাইৱে কিনাৰত আছেগৈ। ভিতৰত এবুকু পানী। হয়। নিশা ক'ত থকা হ'ব এতিয়া আমি ভবা নাই। চৰকাৰী কিবা বিষয়ববীয়া আহিছে নেকি? চৰকাৰী বিষয়ববীয়া বৰ্তমানলৈকে গাঁওবুঢ়া আহিছে, তাৰ বাদে আমি তেনেকৈ পোৱা নাই বৰ্তমানলৈকে। নাই হয় কোনো। ৰজাঘৰীয়া কি আহ্বান জনাবা? তেওঁলোকক এটাই আহ্বান জনাম যে আমাৰ এই মাথাউৰিটো ভালদৰে নিৰ্মাণ কৰি দিয়ে। যিহেতু এটা যাতায়াতী পথ, সেই মাথাউৰিটো ভালকৈ নিৰ্মাণ কৰি দিয়ে যেন। নিশ্চয়, মই কেমেৰা সজিক পুনৰ পৰিৱেশটো দেখাব আহিছোঁ, কিদৰে ঘৰখন ডুব গৈছে। এই যিখন গাঁও, এই গাঁওখনৰ সম্পূৰ্ণৰূপে এতিয়া পানীত ডুব গৈছে বুলি ক'ব পাৰি। কিয়নো ওৰে নিশা বৰষুণ, তাৰপিছতে ব্ৰহ্মাজান নদী এটা অংশ আচলতে মথাউৰি ভাঙি লৈ যোৱাৰ পিছতে এই যিটো অঞ্চল, এই অঞ্চলটো সম্পূৰ্ণ ডুব গৈছে। আমাৰ লগত আৰু একাংশ গাঁওবাসী আছে, আমি কিছু আগলৈ যাম। আচলতে ভদিয়া বানৰ তাণ্ডৱ বুলি ক'ব পাৰি। সাধাৰণতে ভাদ মাহত পানী নহয়, কিন্তু ভদিয়া বানৰ তাণ্ডৱ বা গহপুৰত বা আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। এতিয়া ক'ত থাকিব, ৰাতি ক'ত থাকিব? গোটেই পানী দেখোন, উপায়ে নাইকিয়া এতিয়া। কৃষ্ণ কেনেকৈ ধৰণে ধৰিব নালাগে, উপায়ে নাইকিয়া এতিয়া। ক'ত থাকোঁ, কি কৰোঁ, চিন্তা কৰি আছোঁ। এতিয়া খোৱা বোৱা কৰিলে নে নাই? খোৱা বোৱা কিনো ক'বা আৰু, কালি ঠাণ্ডা ভাত আছিলে, হয়, তাকে আৰু খালোঁ আৰু কেইটামান। এইখন আপোনাৰ ঘৰ? এইখন নহয়, এইখন আগত আছে আপোনাৰ ঘৰ। আৰু তাকে এতিয়া ভিতৰতো পানী সোমাইছে। ভিতৰত পানী, হয়, ভিতৰত পানী পায়। এতিয়া এই বুঢ়া মানুহ কি কৰিম এতিয়া, বাহিৰত ৰৈ আছোঁ আৰু। কি ক'ব? পানী আমাৰ ব্ৰহ্মাজানত এয়া ৰাস্তা মাৰে, আমি ক'ম খৰালিমহীয়া মাৰিব বুলি মাৰিবহি। বাৰিষা আলিবোৰ আনি পেলাই বস্তা দিব, বস্তা ভেটিব, বস্তা থাকিব নেকি? আমি সদায় সাঁতুৰি থাকিব লাগে। তেওঁলোকে দালি কেইটামান দিব, 200 গ্ৰাম চাউল দিব, 2 কেজি 1 কেজিমান তেনেকৈ পাল মাৰি থৈ যায়। আমাক তেনেকৈ থ'লে নহ'ব। আমি কওঁ খৰালিমহীয়া আমাক মাথাউৰি লাগে, আমাক দালি চেনি নালাগে, খালি মেঠাইটো লাগে, আমাক শান্তি লাগে। আমাৰ ঘৰ আগলৈ আছে, পানী মানুহে আছে। হয়, দালি চেনি নালাগে, খৰালিমহীয়া মাথাউৰিটো বনাব লাগে। এগৰাকী ভুক্তভোগী মহিলাৰ এয়া আচলতে ভাষ্য। আৰু এইদৰে গহপুৰৰ ব্ৰহ্মাজানত বিভিন্ন গাঁৱত ইতিমধ্যে কেৱল পানী আৰু পানী। উৰে নিশা মুখলধাৰ বৰষুণ, তাৰপিছতে ব্ৰহ্মাজান নদীৰ যি মথাউৰি এটা অংশ ভাঙি যোৱাৰ পিছতে কেইবাখনো গাঁৱত, দৰিয়াঘাটকে আদি কৰি কেইবাখনো গাঁৱত এতিয়া পানী সোমাইছে, ঘৰৰ মুধচলি পানী বাগৰিছে। কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী বিষয়ববীয়া অহা পৰিলক্ষিত হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।